Hello everyone, welcome to YouTube channel Career Assam. এই ভিডিওটিত আমি কেইটামান এপ্ৰেন্টিছৰ চাকৰিৰ খবৰ বা এপ্ৰেন্টিছ অপৰচুনিটি কি ডিপাৰ্টমেণ্টত আহিছে বা কি অফিচত আহিছে সেইকেইটা আমি চাম। আশা কৰিছো ভিডিওটো শেষলৈকে চাব আৰু শেয়াৰ কৰি দিব আৰু যদি চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ জব ৰিলেটেড ইনফৰমেশ্যন পাই থাকিবৰ কাৰণে। তো এতিয়া আমি চাম যে কি সরকারি ডিপার্টমেন্টত বা সরকারি অফিসত বর্তমান এপ্রেন্টিসর পোস্ট খালি হয়েছে বা এপ্রেন্টিসর নিযুক্তি প্রসেস আরম্ভ হয়েছে। তো প্রথমতে আছে LIC হাউসিং ফাইন্যান্স লিমিটেড। হয়তো আপনাদের শুনিছে LICর এটা ভাগ আছে যেটোৱে যিবিলাক আমাৰ হোম লোন দিয়া বা ঘৰ বনাবৰ কাৰণে লোন এইবোৰ কাম তেওঁলোকে কৰে। গতিকে LIC হাউসিং ফাইন্যান্স লিমিটেডত এপ্রেন্টিসর নিযুক্তিৰ কাৰণে এডভাৰটাইজ ইস্যু হৈছে আৰু ইয়াতে এপ্ৰেন্টিছৰ টোটাল এপ্ৰেন্টিছৰ সংখ্যা আছে 250 আৰু ডিউৰেশ্যন হ'ব 12 মান্থস এক বছৰৰ কাৰণে আৰু ষ্টাৰ্ট হ'ব অহা 14 জুলাইৰ পৰা। আৰু যেতিয়া এপ্ৰেন্টিছ হিচাপে কোনোবা নিৰ্বাচিত হ'ব মান্থলি ষ্টাইপেণ্ড বা দৰমহা বুলি আমি ক'ব পাৰোঁ বা ৰিমিনাৰেশ্যন বুলি ক'ব পাৰোঁ, সেইটো হ'ব 12,000 টকা। আৰু বয়সৰ সীমা আছে 20 পৰা 25 বছৰ আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ব লাগিব গ্ৰেজুৱেশ্যন ইন এনি ষ্ট্ৰীম, যিকোনো ষ্ট্ৰীমত ডিগ্ৰী পাছ কৰা হ'ব লাগিব। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে এটা এণ্ট্ৰেন্স টেষ্ট হ'ব 100 নম্বৰৰ আৰু তাতে আমাৰ বেচিক বেংকিং ইনভেষ্টমেণ্ট ইঞ্চুৰেঞ্চ এলং উইথ কোৱান্টিটিভ এপ্টিটিউড বা মেথমেটিক্স বা ৰিজনিং বা কম্পিউটাৰ নলেজ ইংলিছ এইবিলাকৰ ওপৰত এটা টেষ্ট হ'ব 100 নম্বৰৰ। গতিকে যিসকলে এই টেষ্টটো কোৱালিফাই কৰে তেওঁলোকে সিলেকশ্যন হ'ব। আৰু তাৰ পিছত নেক্সট এতিয়া ইয়াত এপ্লাই কৰিবৰ কাৰণে লাষ্ট ডেট কেতিয়া সেইটো হৈছে 13 জুনৰ পৰা 28 জুন, 13 জুনৰ পৰা 28 জুনৰ ভিতৰত এপ্লাই কৰিব লাগিব, এপ্লাই কৰিব পাৰিব। আৰু বাকিখিনি প্ৰসেস আপোনালোকে গম পাব এই যেটো ওয়েবসাইট আছে LIC হাউসিং ফাইন্যান্সৰ ওয়েবসাইট, তাত গৈ পেলাই বাকি গোটেইখিনি ইনস্ট্ৰাকশন জানিব পাৰিব। মই ডেসক্ৰিপশন বক্সত লিংকটো দি দিম, তাতে ক্লিক কৰিলে আপোনালোকে ডিটেইলছখিনি চাব পাৰিব। তাৰ পিছত নেক্সট আমি এটা বেলেগ এটা অফিচৰ এপ্ৰেন্টিছ এডভাৰটাইজমেন্ট চাম। হেতু হৈছে দা নিউ ইণ্ডিয়া এছুৰেন্স কোম্পানী লিমিটেড। আপোনালোকে জানে এটা সরকারি ইন্স্যুরেন্স কোম্পানি নিউ ইন্ডিয়া এছুৰেন্স কোম্পানি লিমিটেড, তাতো এপ্ৰেন্টিছৰ পোষ্ট খালি হৈছে আৰু টোটাল 500টা ভ্যাকেন্সি আছে। আৰু ইয়াৰে ভিতৰত আমাৰ ইয়াতে কোৱালিফিকেশ্যন কি লাগিব চাও। নিউ ইণ্ডিয়া এপ্ৰেন্টিছত এপ্লাই কৰাৰ কাৰণে এজ লিমিট অলপ বেছি আছে 21 to 34 জেনাৰেল ক্যাটেগৰী আৰু বাকি যিখিনি আমাৰ ৰিজাৰ্ভ ক্যাটেগৰী আছে তেওঁলোকে এজ পাৰ ৰোল ৰিলেক্সেশ্যন পাব। তাৰ পিছত যেটো আমাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট ডিগ্ৰী ইন এনি ডিসিপ্লিন, গ্ৰেজুৱেট হ'ব লাগিব। আৰু ৰেজিষ্ট্ৰেশ্যন প্ৰসেস কেনে কৰিব ইয়াতে আৰু ইয়াত এপ্লাই কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকে BFSISSC এটা ওয়েবসাইট আছে, অৰ্থাৎ সেই পৰ্টেলটোৰ জৰিয়তে যেটো আমি টেষ্ট দিম এপ্ৰেন্টিছৰ কাৰণে যেটো পৰীক্ষা দিম সেই পৰীক্ষাটোৰ কাৰণে নাম ৰেজিষ্টাৰ কৰিব লাগিব। তাৰ পিছত যেটো আমাৰ নেশনাল পৰ্টেল আছে এপ্ৰেন্টিছৰ nats.education.gov.in এই ওয়েবসাইটত আপোনালোকে গৈ পেলাই নিজৰ নামটো ৰেজিষ্টাৰ কৰিব লাগিব। তাৰ পিছত বাকি তাত কি ডকুমেন্টছ লাগা হয় সেই পৰ্টেলটো খুলিলে গম পাব। আৰু ইয়াতো এটা এন্ট্ৰেন্স টেষ্ট হ'ব, তাতে সাবজেক্ট থাকিব জেনাৰেল ফাইনান্সিয়েল এৱাৰনেছ, জেনাৰেল ইংলিছ, তাৰ পিছত কোৱান্টিটিভ ৰিজনিং আৰু কম্পিউটাৰ নলেজ। টোটাল 100 নম্বৰৰ থাকিব আৰু সময় থাকিব 1 ঘণ্টা। আৰু বাকি যিখিনি ইনস্ট্ৰাকশন আছে আপোনালোকে নিউ ইণ্ডিয়া এছুৰেন্স কোম্পানীৰ ওয়েবসাইটত গৈ পেলাই চাব পাৰিব। তাৰ পিছত ইয়াতে এপ্লাই কৰা ডেটখিনি এবাৰ চাই কেতিয়াৰ পৰা কেতিয়ালৈ আছে। আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 20 জুন, 20 জুনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। ইতিমধ্যে অনলাইন প্ৰসেস চলি আছে আৰু এক্সাম হ'ব 26 জুনত। টেন্টেটিভ হয়তো চেঞ্জ হ'ব পাৰে ডেটটো। আৰু ইয়াত ষ্টাইপেণ্ডটো হ'ব 9000 টকা, 9000 টকা আপোনালোকে পাব মাহিলি যদিহে সিলেকশ্যন হয়। তাৰ পিছত আমি আৰু এটা বেলেগ এটা অফিচৰ এপ্ৰেন্টিছ এডভাৰটাইজমেন্ট চাম। তাৰ পিছত নেক্সট এডভাৰটাইজমেন্টটো আহিছে সেন্ট্রাল বেংক অফ ইন্ডিয়াৰ পৰা
চেণ্ট্ৰেল বেংকত এপ্ৰেণ্টিছ নিযুক্তিৰ কাৰণে এটা এডভাৰটাইজ পাব্লিছ হৈছে আৰু টোটেল চিট আছে 4,500 4,500 চিট আছে আৰু ইয়াতে অনলাইন এপ্লাই কৰা লাষ্ট ডেট হৈছে 23 জুন 23 জুনৰ ভিতৰত এপ্লাই কৰিব লাগিব তাৰপিছত এক্সাম হ'ব জুলাই ফাৰ্ষ্ট উইকত এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আমি চাই দিওঁ এবাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ব ডিগ্ৰী ইন এনি ডিচিপ্লিন আৰু এজ লিমিটেশ্যন ফৰ জেনেৰেল কেটেগৰী 20 to 28 আৰু বাকি এজ পাৰ ৰুল ৰিলেক্সেশ্যন পাব যিখিনি আমাৰ ৰিজাৰ্ভ কেটেগৰী আছে তাৰপিছত ইয়াতো টেষ্ট এটা হ'ব আৰু টেষ্টটোত থাকিব কোৱান্টিটিভ এপ্টিটিউড ৰিজনিং ইংলিছ কম্পিউটাৰ বেচিক ৰিটেইল প্ৰডাক্টছ ৰিটেইল এছেট ইনভেষ্টমেণ্ট প্ৰডাক্টছ তো টোটেল এইবিলাকৰ মিলাই পেলাই 1 নম্বৰ এটা টেষ্ট হ'ব আৰু সেইটো আপোনালোকে দিব লাগিব গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে সেম প্ৰচেছত গৈ পেলাই প্ৰথমতে যেটো আমাৰ এপ্ৰেণ্টিছৰ পৰ্টেল আছে তাত ৰেজিষ্টাৰ কৰিব লাগিব আৰু সেইমতে বাকিখিনি প্ৰচেছিং কৰিব লাগিব আৰু চেণ্ট্ৰেল বেংকৰ ৱেবছাইটত গ'লে এডভাৰটাইজমেণ্ট পাই যাব তাতো চাই পেলাই আপোনালোকে বাকিখিনি কমপ্লিট কৰিব পাৰিব গতিকে আজিৰ ভিডিঅ'ত এই তিনিটা এপ্ৰেণ্টিছ ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ নেক্সট ভিডিঅ'ত এনেকুৱা ধৰণৰ ইনফৰমেশ্যন থাকিলে শ্বেয়াৰ কৰিম আৰু গোটেইকেইটা লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম তাত আপোনালোকে চাব আৰু চাই পেলাই যদি ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিব